তেজপুৰত মাতৃক হত্যা কৰা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড মাতৃসন্তাক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে তেজপুৰৰ CJM আৰু ফাষ্ট ট্ৰেক আদালতৰ এই ৰায়দান দোষী সাব্যস্ত মিছামাৰীৰ মাদাও ব্ৰহ্ম নামৰ এজন যুৱক 2022 চনৰ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো জন্মদাত্ৰী মাতৃক খপিয়াই 16 টুকুৰা কৰিছিল মাদাওৱে 3 বছৰৰ ন্যায়িক যুঁজৰ অন্তত দোষী সাব্যস্ত হ'ল মাদাও আৰু অতিৰিক্ত ন্যায়াধীশ AM মহম্মদ মহিউদ্দিনৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায় যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ল মাতৃক 16 টুকুৰাকৈ কাটি হত্যা কৰিছিল মাদাও ব্ৰহ্ম নামৰ এই নৰাধমটোৱে আৰু অৱশেষত যাৱজ্জীৱন কাৰাদণ্ড মাতৃসন্তা মাদাও ব্ৰহ্মৰ মাক কিয় মাৰিছিলা কোনে মাৰিছে আজিতো যাৱজ্জীৱন কাৰাদণ্ড দিছে হা একো ক'ব নোৱাৰা কিয় মাক কিয় মাৰিছিলা মই মাৰা নাই কোনে মাৰিছে মই নাজানো মই একো ক'ব নোৱাৰো আপোনাৰতো আজি যাৱজ্জীৱন জেল দিলে গম পাইছেনে নাই পাইছোঁ কি ক'ব মই একো ক'বলৈ নাই একো ক'বলৈ নাই বেয়া লগা নাই মাক মাৰি বেয়া লাগিছেনে নাই নাই আমাৰ নচিবত যি আছে সেইটোৱে আছে আমি কি দিয়া পাই আমি লগ নাই আমাৰ নচিব এইটোৱে আছে কি নাম মোৰ নাম মাধৱ কুমাৰ হা এইটো আছিল 2022 চনৰ কথা 22 চনৰ নৱেম্বৰে আছিল নেকি ঠিক বস্তু পাহৰিলোঁ সেইদিনা ৰাতিপুৱা সময়ত মাকে কিবা কাম কৰি আছিল নেকি ঘৰত দুটা নে তিনিটা পৰিয়াল বেছি নাই ভাই ককাই দুজন আছিল নে বাপেক আছিল সেই সময়ত কুঠাৰ এখন লৈ পাছফালৰ পৰা মাকক কাটিলে এনেকৈ কাটিলে যে 16 পিচ কৰিলে ককাইহঁতে গম পালে পুলিচ আহিল এইটো মিছামাৰী থানাৰ 27 নম্বৰ গোচৰ 27-22 আৰু ইয়াৰ পাছত সেইটো তাক এৰেষ্ট কৰিলে পুলিচে এৰেষ্ট কৰাৰ পাছত ইমান দিন জেলতে আছে বাৰু এতিয়াও সি জামিনত যোৱা নাই তাৰপিছত বিচাৰ হ'ল বিচাৰ প্ৰক্ৰিয়া শেষ হ'ল আজি জাজমেণ্ট দিলে ডেথ চেণ্টেন্সে দিব পৰা গ'লহেঁতেন হয়তো কিন্তু ডেথ চেণ্টেন্সটো তাৰ বয়সটো 23 বছৰ তেজপুৰত মাতৃক হত্যা কৰা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড মাতৃসন্তাক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে তেজপুৰৰ CJM আৰু ফাষ্ট ট্ৰেক আদালতৰ এই ৰায়দান দোষী সাব্যস্ত মিছামাৰীৰ মাদাও ব্ৰহ্ম নামৰ এজন যুৱক 2022 চনৰ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো জন্মদাত্ৰী মাতৃক খপিয়াই 16 টুকুৰা কৰিছিল মাদাওৱে 3 বছৰৰ ন্যায়িক যুঁজৰ অন্তত দোষী সাব্যস্ত হ'ল মাদাও আৰু অতিৰিক্ত ন্যায়াধীশ AM মহম্মদ মহিউদ্দিনৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায় যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ল মাতৃক 16 টুকুৰাকৈ কাটি হত্যা কৰিছিল মাদাও ব্ৰহ্ম নামৰ এই নৰাধমটোৱে আৰু অৱশেষত যাৱজ্জীৱন কাৰাদণ্ড মাতৃসন্তা মাদাও ব্ৰহ্মৰ মাক কিয় মাৰিছিলা মই মাৰা নাই কোনে মাৰিছে মই ক'ব নাজানো আজিতো যাৱজ্জীৱন কাৰাদণ্ড দিছে মই একো ক'ব নোৱাৰো হা একো ক'ব নোৱাৰা কিয় মাক কিয় মাৰিছিলা মই মাৰা নাই কোনে মাৰিছে মই নাজানো মই একো ক'ব নোৱাৰো আপোনাৰতো আজি যাৱজ্জীৱন জেল দিলে গম পাইছেনে নাই পাইছোঁ কি ক'ব মই একো ক'বলৈ নাই একো ক'বলৈ নাই বেয়া লগা নাই মাক মাৰি বেয়া লাগিছেনে নাই নাই আমাৰ নচিবত যি আছে সেইটোৱে আছে আমি কি দিয়া পাই আমি লগ নাই আমাৰ নচিব এইটোৱে আছে কি নাম মোৰ নাম মাধৱ কুমাৰ হা এইটো আছিল 2022 চনৰ কথা 22 চনৰ নৱেম্বৰে আছিল নেকি ঠিক বস্তু পাহৰিলোঁ সেইদিনা ৰাতিপুৱা সময়ত মাকে কিবা কাম কৰি আছিল নেকি ঘৰত দুটা নে তিনিটা পৰিয়াল বেছি নাই ভাই ককাই দুজন আছিল নে বাপেক আছিল সেই সময়ত কুঠাৰ এখন লৈ পাছফালৰ পৰা মাকক কাটিলে এনেকৈ কাটিলে যে 16 পিচ কৰিলে ককাইহঁতে গম পালে পুলিচ আহিল এইটো মিছামাৰী থানাৰ 27 নম্বৰ গোচৰ 27-22 আৰু ইয়াৰ পাছত সেইটো তাক এৰেষ্ট কৰিলে পুলিচে এৰেষ্ট কৰাৰ পাছত ইমান দিন জেলতে আছে বাৰু এতিয়াও সি জামিনত যোৱা নাই তাৰপিছত বিচাৰ হ'ল বিচাৰ প্ৰক্ৰিয়া শেষ হ'ল আজি জাজমেণ্ট দিলে
ডেথ চেণ্টেন্সে দিব পৰা গ'লহেঁতেন হয়তো, কিন্তু ডেথ চেণ্টেন্সটো তাৰ বয়সটো 23 বছৰ